দেৰগাঁৱৰ এজন যান-বাহন আৰক্ষীয়ে লাভ কৰা মুখ্যমন্ত্ৰীৰ বঁটা উভতাই দিব লাগিব আৰক্ষী বিভাগক। দেৰগাঁও আৰক্ষী থানাত কৰ্মৰত নিতুল ফুকন নামৰ আৰক্ষীজনে স্বাধীনতা দিৱসৰ দিনটোত লাভ কৰিছিল এই সন্মান। মুখ্যমন্ত্ৰীৰ বিশেষ সেৱাৰ পদক আৰু অসাধাৰণ সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষীৰ পদক লাভ কৰিছিল নিতুল ফুকনে। কিন্তু এইজন নিতুল ফুকনৰ বিৰুদ্ধে উত্থাপন হৈছিল এক গুৰুতৰ অভিযোগ। 2023 বৰ্ষৰ বিজয়া দশমীৰ দিনটোত নিতুল ফুকনৰ বাবে দেৰগাঁৱৰ দলৰমুখ গাঁৱৰ অজয় দত্ত নামৰ যুৱকজনে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ট্ৰেফিক আৰক্ষী আৰু গাড়ী চালকে অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি আত্মহনন কৰিছিল অজয় দত্তই। আৰু এই ঘটনাৰ তদন্ত চলি থাকোঁতে নিতুল ফুকনলৈ আগবঢ়াইছিল বঁটা, যাৰ বাবে ক্ষোভিত হৈ পৰিছিল প্ৰয়াত অজয় দত্তৰ পৰিয়াল তথা ৰাইজ। সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰো। অৱশেষত ৰাইজৰ হেঁচাত কিছু পলমকৈ হ'লেও আৰক্ষী বিভাগে উভতাই বিচাৰিলে নিতুল ফুকনক প্ৰদান কৰা পদক আৰু বঁটা। আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে এই সন্দৰ্ভত ইতিমধ্যে গোলাঘাট আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছে পত্ৰ। আৰক্ষী বিভাগৰ এই পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰয়াত অজয় দত্তৰ পৰিয়ালে। এবছৰ হ'ল মই এতিয়া দুৰ্গা পূজাতে যোৱা দুৰ্গা পূজাত মোৰ ল'ৰাটো নিতুল ফুকনে গাড়ীত উঠাই মৰি আছিলে। তাৰপিছতে এতিয়া নিতুল ফুকনক বঁটা দিলে। বঁটা আৰক্ষীয়ে প্ৰদান কৰি ঘূৰাই ল'লে। তাৰপিছতে সেই হত্যাকাৰীয়ে কেনেকৈ বঁটা পাব পাৰেনো? আৰু পুলিচে কৈছে মোক সেইদিনাখন আমাক কোৰ্টলৈ মাতিছে, কেছটো উঠাই দিব লাগে। আমি পষ্টমৰ্টমৰ ৰিপৰ্ট পোৱা নাই, মোবাইল পোৱা নাই, আমি কোৰ্টত কেনেকৈ কেছটো উঠাই লওঁগৈ গৈ পেলাই। আৰু সিহঁতি কোনো নিৰ্দোষী বুলি দিছে। আৰু ল'ৰাই মোৰ বহুতখিনি আঘাত কৰি থৈও গৈছে মোক বা সোপাকৈ। সেইকাৰণে আমি বাৰু আৰক্ষীক এতিয়া ধন্যবাদ দিছোঁ সেইখিনি ঘূৰাই লোৱাৰ কাৰণে আৰু তদন্ত কৰি থকাৰ কাৰণে। আৰু মই কেছটো কোনো পধ্যেই নুঠাওঁ। কৰ্মৰত হৈ আছে, সেইখিনি কৰি আছে। তেওঁ হত্যাকাৰী মুকলি বতাহতো ঘূৰি ফুৰিছে আৰু তেওঁ সেইখিনি থানাতে আছেই। আমি গম পাইছোঁ থানাত আছে বুলি। আৰু তেওঁ কেনেকৈ নিৰ্দোষী ল'ৰা বুলি তেওঁ কৈছে, এনেকৈ কৈছে বোলে ছোৱালী জোকাৰিছিলে, ছোৱালী জোকাৰোঁতে আমি তাক পাই পেলাই গাড়ীত ভৰাই থলোঁ, কোনো এচাটো দিয়া নাই। মৃত্যু ওলাব সময়তহে আমি এচাত দিছোঁ। কিন্তু ল'ৰাই মোক কৈ থৈ গৈছে, মা মোক মাৰি তেজ বমিয়াই দিছে, মোক উকোৱাই দিছে। সেইখিনি পষ্টমৰ্টমৰ ৰিপৰ্টো দিয়া নাই এতিয়া আমাক।